নমস্কাৰ, মই দীপেন ডেকা। এই মুহূৰ্তত উপস্থিত আছোঁ ওদালগুৰি জিলাৰ যে ৰাণীপুখুৰী, এই ঐতিহাসিক ৰাণীপুখুৰী। এইখন এখন হাজাৰ বছৰ পুৰণি ঠাই ৰাণীপুখুৰী, কাৰণ এই ৰজা দিনত খন্দোৱা এইটো এটা পুখুৰী, সেইকাৰণে ইয়াতে ৰাণীপুখুৰী। ইয়াতে মাহাত্ম্য আছে, এই বহু হাজাৰ বছৰৰ পুৰণি। ইয়াতে বহুত ইয়াৰ পাৰতে দুৰ্গা পূজা বা বসন্ত পূজাও ইয়াত পালন কৰে। আৰু ইয়াৰ সমীপতে এগৰাকী জুবিন অনুৰাগী উদীয়মান কণ্ঠশিল্পী লক্ষণ দেৱনাথৰ ঘৰ। আমি কিছু সময়ৰ পিছতে আমি লক্ষণ দেৱনাথৰ ঘৰত আমি উপস্থিত হ'ম, কাৰণ আমাৰ প্ৰয়াত যি মহান শিল্পী জুবিন গাৰ্গ, হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু হৈছিল, আৰু মৃত্যুৰ পিছতে এটি গীত ৰচনা কৰিছিল লক্ষণ দেৱনাথে। লক্ষ্মণ দেৱনাথৰ ঘৰত আমি যাম, আৰু তেওঁ কেনেধৰণে কি ধৰণে ৰচনা কৰিছিলে আৰু তেওঁ কেনেধৰণে পাইছিলে সেই কথাটো আমি জনাবৰ কাৰণে আমি আগবাঢ়িম। আমি এই কিছু সময়ৰ পিছতেই লক্ষণ দেৱনাথৰ ঘৰলৈ গুচি যাম। আহকচোন আমি দৰ্শকসকল লক্ষণ দেৱনাথৰ ঘৰলৈ যায় তেওঁৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। মনৰ চিলা পুৰুৱাই জীৱনে আকাশে গাতে ৰবৰে মন, সাগৰ তলিত শুবৰে মন, মনৰ চিলা পুৰুৱাই জীৱনে সোণালী হৈ থাক তোমাৰে মোৰে সময়। প্ৰিয় এগৰাকী উদীয়মান কণ্ঠশিল্পী লক্ষণ দেৱনাথৰ ঘৰ আহি পালোঁ। কিছু সময় আগতে আমি কৈছিলোঁ যে ৰাণীপুখুৰী সমীপতে ঘৰতেও জুবিন অনুৰাগী অক্লান্ত ভাল পোৱা এগৰাকী উদীয়মান শিল্পী লক্ষণ দেৱনাথৰ ঘৰ। ধন্যবাদ, নমস্কাৰ। আজি আহিলোঁ হঠাতে। ময়ো অলপ ব্যস্ততা আছিলোঁ, মোৰ ঘৰৰ শ্ৰাদ্ধ আছিলে, এই শ্ৰাদ্ধ শেষ কৰি আজি আহিলোঁ, আমি বুলি ভাবিছিলোঁ। আৰু এই বিষয়ে বিশেষ কি ক'ম, যিহেতু সকলোৰে আজি তাৰিখলৈকে মন চন বেয়া, জুবিন দা যিহেতু নাই, গোটেই পৃথিৱী জীৱ জন্তু গছ গছনি তৰুতৃণ সকলোৱে যেন অনুভৱ কৰিছে জুবিন দা আমাৰ আৰু পৃথিৱীত নাই, কিন্তু আমি আছে বুলি আমি ৰাখিব লাগিব। সেইকাৰণে ভাবিলোঁ যে আমি জুবিন দাক ভাল পোৱা এগৰাকী ব্যক্তিৰ ওচৰত আহিছোঁ। কি ক'ব জুবিন দাৰ বিষয়ে অকণমান, ঘৰত সোমোৱাৰ আগতে কি ক'ম চাওক, মইতো যাবৰ কাৰণে ওলাইছিলোঁ, আপোনালোকে খবৰ নিদিয়াকৈ আহিলে মোৰ খবৰ ল'বলৈ, সেইকাৰণে আপোনালোকক অশেষ ধন্যবাদ। আৰু যি পৰিস্থিতি আমাৰ ঘৰত সোমাইছে চাইছে, আমাৰ ৰাস্তা ঘাট বহুত বেয়া হৈ আছে, গাঁৱলীয়া পৰিৱেশ, আৰু আপোনালোকে ক্ষমা কৰিব, ৰাস্তাটো আপোনালোকক ভাল দিব পৰা নাই, কাৰণ গাড়ীটো তাতে থৈ আহিব লগা হ'ল। তো মই ওলাব খুজিছিলোঁ অলপ চকলৈকে, যিহেতু মন চন বেয়া। জুবিন দা যোৱাৰ পিছত জুবিন দাৰ কথা কোৱাৰ লগে লগে গান নিয়ম তাৰমানে শিয়ৰি উঠে আৰু চকুলো ওলাই আহে, আৱেগিক হৈ যায়। তো যিয়ে নহওক, আপোনালোকে হয়তো গান মোৰ এটা ৰিলিজ হোৱা শুনিছে, জুবিন দাৰ বিষয়ে মই গান এটা তেখেতৰ তাৰমানে জুবিন দাৰ আমি যিটো তোমাৰ গান ৰিলিজ হ'ল সেইটো শুনি পেলাই আমি অনুভৱ কৰিছোঁ যে জুবিন দাৰ বিষয়ে ইমান সুন্দৰকৈ এটা গীত ৰিলিজ কৰিছে। এই বিষয়ে কেনেকৈ মনলৈ আহিল বা কি ধৰণৰ কথাটো? তাৰমানে সঁচাকৈ ক'ব গ'লে জুবিন দাৰ লগত মোৰ তেখেতৰ সৈতে যোগাযোগ কৰাৰ মই ব্যৱস্থা এটা কৰিছিলোঁ, যে তেখেতৰ লগত মই বহি পেলাই আমাৰ জুবিন দাই যদি একবাৰ মূৰত হাতটো ৰাখি দিয়ে তো মই নিজকে ধন্য বুলি ভাবিলোঁ হয়, আৰু সেইটো সপোনটো মোৰ আধৰুৱা হৈ থাকিল, মই আৰু নোৱাৰিলোঁ। ভবাও নাছিল যে এনেকৈ হঠাৎ যে গুচি যাব আমাক এৰি পেলাই, ভবা নাই, সেইটো স্বাভাৱিক কথা বাৰু। যিয়ে নহওক, তেওঁ আজি আমি দেখিছোঁ যে গোটেই অসম তথা বা ভাৰতবৰ্ষ বা বিভিন্ন অসমৰ বাহিৰেও বা বিভিন্ন ভাৰতৰ বা বেলেগ কাণ্ট্ৰিটো জুবিন দাক সুঁৱৰি আছে, জুবিন দাৰ স্মৃতিত বিভিন্ন ধৰণৰ কাম কৰি আছে। একচুৱেলি জুবিন দাটো কৈয়ে আছে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, চবৰ লগতে তাৰমানে একত্ৰিতভাৱে তেখেতে যি কণ্ঠদান কৰিছে, চবৰ কাৰণে চব ভাষাতে গান গাইছে। আৰু মই যিহেতু আপোনালোকে আহিছে যে জুবিন দাৰ অনুৰাগী হিচাপে আমিও মৰ্মায়িত হৈ পৰিছিলোঁ, তো যিহেতু আপোনালোকে খবৰ ল'বলৈ আহিছে, সেইকাৰণে মোৰ অশেষ আপোনালোকক ধন্যবাদ। আৰু মই জয় জুবিন দা বুলি মই ক'ব খুজিছোঁ, আৰু আপোনালোকেও অলপমান আহিছে যদি অলপমান মোৰ ঘৰত বহি মই ঠিক আছে, আমি ধন্যবাদ। আমি যোৱাৰ আগতে জুবিন দাৰ স্মৃতিত গীতটো অলপ আওৰাই দিব নেকি অলপমান অকণমান?
মায়াবিনী রাতের বুকু দেখা পালো তোমার ছবি ধরা দিয়া গোপনে আহি হিয়ার কোন তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহাত প্ৰতিপুৱা ধুমুহাৰ হতে মোৰ বহু যুগৰে নাচো এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন। ধন্যবাদ। আমি ঘৰলৈ যাম, তোমাৰ ঘৰলৈ যাম, যিহেতু আমন্ত্ৰণ দি আছে আৰু ঘৰৰ মানুহ ৰৈ আছে, গতিকে আমি তাতে অকণমান কথা পাতিম। আহক আহক। লক্ষণ, হয় আমি আহি তোমাৰ এই ভিতৰ চোতাল পালোহি, একেবাৰে গাঁৱলীয়া পৰিৱেশ হয় আৰু মানে তোমাক অসুবিধা দিয়া নাই, ৰাস্তাতে আমি পালোঁ, তোমাক লৈ আহিলোঁ। যিয়ে নহওক, আমি তোমাৰ পৰা এতিয়া আমাৰ যে মহান তথা আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ তেখেতৰ এটা গীত আমি শুনিলোঁ, আৰু পৰৱৰ্তী সময়ত কিবা আগন্তুক সময়ত কিবা বিশেষ চিন্তা চৰ্চা কৰিছে নেকি নতুন গীত উলিওৱাৰ কাৰণে? হয় নিশ্চয়। তাৰমানে অধিকাংশ মোৰ চেনেলত দিয়া গীতবিলাক মই নিজে লিখা, তো মই জুবিন দাক লৈ এতিয়া তাৰমানে অতিকৈ আমি মনৰ ভিতৰত যি এটা আৱেগ মনৰ যিটো আৱেগ, এইটো আমি তাৰমানে সেইটো হেৰি কৰিব পৰা নাই, এইটোৱে আমি চম্ভালিব পৰা নাই। এতিয়া তাৰমানে নতুন গীতৰ বিষয়ে যে ভাবিম, মানে সেইখিনি চিন্তা শক্তিটো আহি পোৱা নাই। তথাপিও সন্মুখত বিভিন্ন উৎসৱ পাৰ্বণ আহি আছে, জুবিন দাক আমি লগত ৰাখি নিশ্চয় আমি গাব লাগিব সমাজৰ কাৰণে, নহয় জানো? নিশ্চয় জাতিৰ কাৰণে আমি গাব লাগিব। তাৰমানে চাওক, কিছুমানে এতিয়া মোৰ যিবিলাক তাৰমানে ফ্ৰেণ্ড আছে, ফেচবুক ফ্ৰেণ্ডে হওক বা ইউটিউব ফ্ৰেণ্ডে হওক বা ফলোৱাৰ্ছে হওক, সিহঁতে কিন্তু মোক এতিয়া জুবিন দাৰ অনুপস্থিতিত মোক কিন্তু ইয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মোটামুটি 22 জেগাত মাতিছে। তো মই কিন্তু যথাসাধ্য, যদিও মনৰ হেৰিটো বেয়া থাকিলেও জুবিনদাৰ কাৰণে তাৰমানে কোনো জেগাত মই মিছ কৰা নাই, চব জেগাতে মই গৈছোঁ। আৰু যোৱাৰ লগে লগে তাতো এয়া যিহেতু সকলোৰে ওলাই আহে আৰু তাতে এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈ যায়, তাৰমানে মই ৰৈ দিব নোৱাৰোঁ, তাৰমানে বুজি পাইছে? তো যেতিয়া মানে জুবিনদাৰ কথা আলোচনা বা কিবা এটা ভাবোঁ, তেতিয়া মোৰ এতিয়া মানে যেতিয়া জুবিনদাৰ সেই অনুষ্ঠানবিলাক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হওক, যিকোনো অনুষ্ঠানে হওক, এই প্ৰথমতে শ্ৰদ্ধাঞ্জলিটো থাকেই, নহয় জানো? আজি অসমতে নহয়, বেংগলত সকলোতে আছে, বিশেষকৈ বেংগল, অসমৰ পিছতে বেংগলত জুবিনদাৰ যিকোনো অনুষ্ঠান, পূজা পাতল যি হওক অনুষ্ঠান হওক, এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান থাকে। সেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো হোৱাৰ লগে লগে এটা আৱেগিক পৰিৱেশ আহি যায়, মানুহৰ কথা বতৰা কোৱাৰ এটা হেৰি নোহোৱা হৈ যায়। তেনেস্থলত তোমাৰ কি অনুভৱ হয়, কি কৰিব তেতিয়া? এতিয়া চাওক, দুৰ্গা পূজাত মোৰ প্ৰতি বছৰে মোৰ প্ৰগ্ৰাম থাকে। এই বছৰ মই 3টা প্ৰগ্ৰাম আছিল, মই কেঞ্চেল কৰি দিলোঁ। কাৰণ জুবিনদাৰ যিটো তাৰমানে আমাৰ হিয়াৰ আমঠু যে আমাৰ পৰা গুচি গ'ল, মই কিন্তু জুবিনদাৰ পৰা বহুত শিকিব লগা আছিল। জুবিনদাক মই অলপ আগতে ক'লোঁ আপোনাক যে জুবিনদাক লগ ধৰাৰ মোৰ এটা বহুত আশা আছিল মনত, মোৰ এটা সপোন আছিল, আৰু সেইটো বস্তুটো এনেকৈ যে গুচি যাব আমি ভাবিবই পৰা নাই। আৰু তাৰ মাজতে গীতটো মই ৰিচেণ্টলি জুবিনদা আমাৰ পৰা এৰি যোৱাৰ পিছতে মই গীত এটা ওলাইছোঁ, তুমি জানো উভতি আহিবা। মই এনেকৈ মানে আৱেগিক হৈ পেলাই মোৰ সুৰটো যিটো আহিছে মই সেইটো দিয়ে গাইছোঁ আৰু ইমান কম সময়ৰ ভিতৰত মই যে সুৰাৰূপ কৰি লিখি উঠি সজাই পৰাই কিবা, সেইটো গীতত মোৰ ভুলো থাকিব পাৰে, কাৰণ কি ইমাৰ্জেঞ্চি কৰা বস্তু এটা ভুল থাকিব পাৰে। আৰু এটা কথা, আজি এজন ৰাতিপুৱা মোক ৰাইটাৰ এজনে তাৰমানে বহুত, ময়ো কথাটো জানো যদিও মোৰ তাতে তাৰমানে সীমাবদ্ধ নহয়, তাৰমানে মই ভাবিলোঁ যে নাই, একদম পাৰফেক্ট মানুহ মোৰ হাতত পৰিছে। তেখেত এজন ৰাইটাৰ হয়, নলবাৰীৰ কিবা নাম আছিল মই পাহৰিলোঁ, আজি যিয়ে নহওক, ডক্টৰ মনিন দাস, য়েছ। তেখেতকো মই আপোনালোকৰ চেনেলৰ জৰিয়তে মই নমস্কাৰ জনাইছোঁ। যিয়ে নহওক, তেখেতে কিন্তু এটা কথা কৈছে যে আমি যিবিলাক মানুহে কাম কৰোঁ, আমাৰ ভুল কিন্তু আমাৰ সেইবিলাকৰে হয়। মই গীত এটা ৰচনা কৰিলোঁ, লিখিলোঁ, গালোঁ,
মিউজিক কৰিলো হয়। কিবা গীতটো ৰিলিজ ৰিলিজ কৰি দিলে ভুল তাতে ৰাইজৰ থাকিব মাজলৈ পাৰে। এৰি দিলো তাৰ ভুল ৰৈ যাব পাৰে ভুল থাকিব পাৰে কৰ্মত হৈ যাব পাৰে হয় কৰ্মত ভুল থাকিব পাৰে তেখেতে কিন্তু মোক পিছত কৈছে যে যিবিলাক মানুহে কৰ্ম কৰে সেইবিলাকৰে ভুল হয় মোৰ তাৰমানে আত্মাটো ইমান শান্তি পালে মই আৰু আপোনাক খুলি ক'ব নোৱাৰিম তুমি ভবা কথাটো তেওঁ কৈ দিলে তাৰমানে হয়তো বহুতে ভাবে আৰু এলেহুৱা মানুহ এজনতো ঘৰত বহি থাকিলেও তাৰ একো কাম নাই ভুলটো নকৰে তেওঁলোকে যি হৈছে আমাৰ ঘৰৰ পৰিৱেশ আপোনালোকে যিহেতু আহিছে কেনেকুৱা পাইছে জুবিনদাৰ এই যি আমাৰ পৰা আঁতৰি যোৱাৰ যি মৰ্মান্তিক ঘটনা এনেকুৱা হৈ যাব বুলি আমিতো কেতিয়াও ভবাও নাছিলোঁ আৰু চাওক এতিয়া আজিৰ দিনত হয়তো লক্ষী পূজা চলি আছে ক'ত ক'ত প্ৰগ্ৰাম থাকে কালী পূজা আহি আছে মই ঘৰত বহি আছোঁ এতিয়া ভাবিলোঁ ঘৰত বহি বহি আৰু ভাল নালাগে মই এতিয়া জুবিনদাৰ অবিহনে কিছুমান মোৰ বন্ধু বা ফ্ৰেণ্ড ফলোৱাৰ্ছে তেখেতে মোক তাৰমানে কয় যে উৎসাহ দিয়ে কয় যে তুমি আহিলে আমি জুবিনদাক যেনিবা অলপমান টাচ হোৱা যেন হৈ যায় মোক যদি লগ কৰে তেতিয়াহ'লে তাৰমানে জুবিনদাক অলপ টাচ কৰা যেন হৈ যায় তো জুবিনদাৰ গীতবিলাক গোৱা হয় জুবিনদাৰ বেছিভাগতো জুবিনদাৰ গীতে ময়ো গাওঁ এতিয়া আমি নেক্সট কিবা ভাবিছা নেকি কম দিনৰ ভিতৰত মই জুবিনদাক লৈ আৰু এটা গীত বনাম কিন্তু এই গীতটো ৰাইট কৰি আছে আমাৰ নলবাৰীৰ কি নামটো কি মুনিন দাস হয় তেখেতে ৰাইট কৰি আছে মুনিন দাস ডাঙৰীয়া তেখেতে এই গীতটো ৰাইট কৰি আছে কম দিনৰ ভিতৰত হয়তো ৰাইজৰ মাজত উলিয়াই দিব হয় আমাৰ শুভেচ্ছা থাকিল এই আমাৰ লক্ষণ দেৱনাথলৈ লক্ষণ দেৱনাথে জুবিনদাক অতি ভাল পাইছিলে অকল লক্ষণ দেৱনাথে নহয় গোটেই সমগ্ৰ ভাৰতবৰ্ষই জুবিনদাক ভাল পাইছিল আমি ভাল পাইছিলোঁ গতিকে অকালতে তেওঁৰ যি মৃত্যু হ'ল বা হেৰাই গ'ল আমাৰ মাজৰ পৰা আমি সদায় জীয়াই ৰাখিব এনেদৰে শিল্পীৰ জৰিয়তে হওক বা চিত্ৰকৰৰ জৰিয়তে হওক বা বিভিন্ন মাধ্যমেৰে আমি জীয়াই ৰাখিব লাগিব জুবিনদাক আমি অমৰ কৰি ৰাখিব লাগিব সেয়া আমি সকলোৱে আমি বুজি পাওঁ আমি কোনো ধৰণৰ আমি অৱহেলা নকৰোঁ আমি সৌহিদিনা খৈৰাবাৰী মাছমজিয়াত জুবিনদাৰ প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে সিদ্ধান্ত ল'লে গতিকে এইটো এটা আমাৰ খৈৰাবাৰী অঞ্চলৰ কাৰণে গৌৰৱৰ কথা আমি জুবিনদাক আমি সদায় জীয়াই ৰাখিম এইটো আশা কৰিছোঁ আমি শেষত কি ক'ম যে অসমবাসী তথা আমাৰ এই গোটেই বিশ্বৰ বুলিয়ে ক'ব পাৰি বিশ্বৰ যি বিশ্বৰ জয়ী আমাৰ জুবিনদা তেখেতে চিৰশান্তি লাভ কৰক য'তে নাথাকক তেখেতে যাতে সৰগত বসবাস কৰে আৰু তাৰ পৰাই যাতে আমি আমাৰ দৰে সৰু সুৰা শিল্পীক আমাক যাতে আশীষ প্ৰদান কৰে আমি যাতে তেখেতৰ দৰে হয়তো যাব নোৱাৰিম তেখেতৰ স্থানটো কোনেও পৰিপূৰ্ণ কৰিবই নোৱাৰে কিন্তু তথাপিতো আমি যদি তেখেতৰ গোৱা গীতবিলাকে দুই এটা হ'লেও মঞ্চত পৰিৱেশন কৰিব পাৰোঁ তেতিয়াহ'লে নিজক তাৰমানে ভাল লাগিব জুবিনদা আমাৰ মাজত জীয়াই থাকিব বুলি আশা ৰাখিছোঁ আৰু আগন্তুক মই চিন্তা চৰ্চা চলাই আছোঁ যিহেতু এটা কথা কিন্তু খাটাং হৈ পৰিছে যে বিহু এনেকুৱা অসমত কোনো বিহুস্থলী নাই যে জুবিনদাক নানাৰ কথা ভাবিছে চবে ভাবিছে যে আমি প্ৰথমে সৰু সুৰাকৈ কৰিম পিছত আমি জুবিনদাৰ এদিন হ'লেও আমি জুবিনদাক আনিম এই আশাটো লৈ প্ৰতি বিহু সমিতি কিন্তু এই আশাৰে বহি আছে কিন্তু এটা কথা মনত ৰাখিব যে জুবিনদাৰ অবিহনে কিন্তু বিহুবিলাক কিন্তু আধৰুৱা হৈ পৰিব হয় হয়তো বিহু নিয়মিতভাৱে হয়তো বিহুটো আমি উদযাপন কৰি যাম কিন্তু জুবিনদাৰ অবিহনে সম্পূৰ্ণ কিন্তু হৈ নুঠিব এইটো অকল বিহুই নহয় বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হয় আজি মেইন প্ৰধানকৈ আমি বিহুটো জাতীয় উৎসৱ সেইটো কথা বেলেগে এতিয়া স্কুল কলেজ ইউনিভাৰ্চিটি সকলোতে যুৱ প্ৰজন্মই যি অনুষ্ঠানে পাতক তাত কিন্তু আমি জুবিনদাক বিচাৰে নহয় জানো যুৱ প্ৰজন্মৰ হাৰ্থত যিহেতু কোৱা হৈছে ইয়াৰ আমঠু আমাৰ গতিকে সেই অনুষ্ঠানবিলাক জুবিনদাক বিচাৰে এতিয়া সম্পূৰ্ণ খালী হৈ গ'ল আমি এটা শূন্যতা অনুভৱ কৰিম বেয়া লাগিব তেতিয়া বহুত বেয়া লাগিব গতিকে সেইটো আমি সেই বেয়া লাগিলেও আমি তাৰ মাজেদি আমি জুবিনদাক স্মৰণ কৰি আমি নিশ্চয় আগবাঢ়ি যাব লাগিব তোমাৰ সপোন বাস্তৱায়িত হওক মই আশা কৰিলোঁ আমি বিদায় ল'ব লাগিব আমি লক্ষ্মী পূজা উপলক্ষে আমি ওলাই আহিছোঁ আমি অন্য ঠাইলৈ গুচি যাম গতিকে আমি বিদায় ল'ব বিচাৰিছোঁ এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ আকৌ লগ পাম